আজি চাপড়ত আমার চাপড় মণ্ডলে প্রবুদ্ধ নাগরিক সম্মেলন মাতিছে আর বিশেষকে এই সম্মেলনত আমার SC ST OBC কিছুমান মানুহ আৰু আয়োজকো আছিল আমাৰ এই মোৰ্চাৰ মানুহসকল। আমি ইয়াতে চাপড় অঞ্চলৰ প্ৰবুদ্ধ নাগৰিকক লৈ এটা সভা পাতিলোঁ। তাৰ মূল কাৰণ যে এই নিৰ্বাচনক কেন্দ্ৰ কৰি আমাৰ দলের কিছু কথা, আমার মিত্রজোঁটের কিছু কথা আমি রাইজলৈকে যাতে লৈ যাব পাৰোঁ। আজিৰ এই সভাত আমাৰ জিলাৰ সভাপতি ভাৰতীয় জনতা পাৰ্টি তেওঁ উপস্থিত আছে আৰু লগতে আমাৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘি মহোদয়, লগতে আমাৰ মিতা বাইদেউ আমাৰ এই ইণ্টেলেকচুৱেল সেলের তেওঁ কৰ্মকৰ্তা হয়, লগতে কৃষ্ণা বাইদেউ আৰু আমাৰ প্ৰাক্তন দুগৰাকী অধ্যাপক ইয়াতে উপস্থিত সকলে মিলি আমি এই সভাখন এড্ৰেছ কৰিলোঁ। তার মূল কারণ যে 7 তারিখের নির্বাচনত যাতে ধুবুৰী অঞ্চলত সঠিক অর্থত যাতে রাইজে নির্বাচক মণ্ডলীয়ে যাতে অগপর প্রার্থীক তেওঁলোকে সাপোর্ট করি যাতে এই নির্বাচনত জয়যুক্ত করি মোদীর যে লোকসভার যে নেতৃত্ব, এই নেতৃত্ব মজবুত কৰিব পাৰে। আপোনালোকে দেখিছে যে এবারও আমি এটা স্লোগান দিছোঁ যে আকৌ আবার মোদী সরকার আমি বিচাৰোঁ আমার রাষ্ট্র নির্মাণের কারণে। আমি দেখিছোঁ তেওঁৰ 10 বছর কালত মোদীজী প্রচণ্ড প্রয়াস কৰিলে। আজিৰ দিনত এক সন্ত্ৰাসমুক্ত ভাৰতবৰ্ষত আমি থাকিব পাৰিছোঁ, এক সন্ত্ৰাসমুক্ত অসমত আমি বসবাস কৰিব পাৰিছোঁ, অৰ্থনৈতিকভাৱে সম্পন্ন স্বাভিমানী এক ৰাষ্ট্ৰ হিচাপে আমি চিনাকি দিব পাৰিছোঁ। আজিৰ দিনত আমি সকলেই জানো যে অৰ্থনীতিটো আজিৰ দিনত গোটেই বিশ্বৰ ভিতৰত আমি 5 নম্বৰ স্থানত আছোঁ। শিক্ষাৰ ক্ষেত্ৰত আমি প্ৰচণ্ডভাৱে আগুৱাই গৈ আছোঁ। আমাৰ অসমত আপোনালোকে জ্ঞাত যে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মোদীজীৰ নিৰ্দেশত আমার ইয়াতে মেডিকেল কলেজ, আমার ইয়াতে মডেল কলেজ, আমার ইয়াতে মডেল হাইস্কুল, আমার ইয়াতে ল কলেজ ইত্যাদি কাম আরম্ভ হয়েছে। বহুত ঠাইত আমি ইউনিভার্সিটির কাম শেষ করলো। ইউনিভার্সিটির স্টুডেন্ট বা মেডিকেল কলেজের স্টুডেন্ট পাস আউট হয়ে ওলাই আহিছে। আমি ঠিক তেনেকুৱাই সমাজের প্রতিটা স্তরের মানুষ যাতে সঠিকভাবে এক স্বাধীন দেশের সার্বভৌম দেশের নাগরিক হিসাবে গর্ব কৰিব পাৰে, তার কারণে শিক্ষার ক্ষেত্ৰত, সংস্কৃতির ক্ষেত্ৰত, সংস্কারের ক্ষেত্ৰত, খেলৰ জগত, অর্থনীতিত সব ক্ষেত্ৰত যাতে আমি এই রাজ্য আর রাষ্ট্রক আগুৱাই লৈ যাব পাৰোঁ, তার কারণে মোদীজীর নেতৃত্বত 10 বছর কাল আমাক এই মা ভারতীক বা আমার রাষ্ট্রক প্রচণ্ডভাৱে তেওঁ একটা দিহা দিলে। আর এই ক্ষেত্ৰত আমি খুব আশাবাদী যে আমার আহা 5 বছৰত মোদীজীৰ নেতৃত্বত আমাৰ ৰাষ্ট্ৰখন বিশ্বগুৰু পৰ্যায়ত যাব, এইটো আমাৰ আশা আছে আৰু এই আশা ফলৱতী হ'ব আমি জানো। কাৰণ তৃতীয়বাৰ মোদীজী আকৌ এক বিপুল সংখ্যক জনসমৰ্থন লৈ মোদীজী তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব। সকলে মিলি আমি লাগিছোঁ যে জাভেদ ইছলাম ডাঙৰীয়া অগপৰ প্ৰাৰ্থী, আমাৰ মিত্ৰজোঁটেৰ প্ৰাৰ্থী, তেওঁক যাতে ৰাইজে আদৰি লয়, তেওঁক যাতে ভোট দিয়ে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ নিবেদন আছে ৰাইজৰ ওচৰত, নিৰ্বাচক মণ্ডলীৰ ওচৰত যে আমি ভাৰতীয় জনতা পাৰ্টি, আমি জানো আমাৰ প্ৰতীক পদুম, কিন্তু আমাৰ মিত্ৰজোঁটেৰ প্ৰাৰ্থী আমি দিছোঁ তেওঁৰ প্ৰতীক হাতীৰ চিনত এবাৰ তেওঁলোকে তেওঁলোকৰ মতদান কৰি জাভেদ ইছলাম ডাঙৰীয়াক তেওঁলোকে নিৰ্বাচিত কৰিব। কাৰণ বাকী যিসকল 13 গৰাকী ইয়াতে থিয় হৈছে আমি দেখিলোঁ যে বাকীসকল ট্রাস্টেড মানুষ, আর আমার ভারতীয় জনতা পার্টি বা আমার মিত্রজোঁটৰ এই ক্ষেত্ৰত আমি ভাবোঁ যে ধুবুৰী লোকসভাৰ যিসকল শ্ৰদ্ধাৰ নিৰ্বাচক মণ্ডলী তেওঁলোকে এবাৰ হাতীৰ চিনত ভোট দি জাভেদ ইছলাম ডাঙৰীয়া পাৰ্লিয়ামেণ্টত পঠাব। কিন্তু আজমলৰ দুৰ্গত জাভেদ ইছলামে জিকিবলৈ সম্ভৱ হ'ব নাই? একেবাৰে 100% সম্ভৱ হ'ব।
কাৰণ আজমল চাওক আপুনি ক'লে যে 3 টাৰ্ম, আমিও জানো 3 টাৰ্ম তেওঁ ইয়াতে কৰিলে, কিন্তু কামটো একো কৰা নাই। ৰাইজে ভোট দিলে, এতিয়া আপুনি পাৰ্লামেণ্টেৰ প্ৰচিডিংটো লৈ আনক। ভালকৈ এদিনতো কথা কোৱা নাই ধুবুৰীৰ কাৰণে। যি কামখিনি কৰিব লাগিল গোটেইখিনি কাম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কৰিছে, গোটেইখিনি কাম আমাৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে কৰিলে। তেওঁৰ কি ভূমিকা আছে? কাজেই ৰাইজে আজিৰ দিনত গোটেইখিনি কথা ভালকৈ বুজি পায়। যিমান দিন গৈ আছে ৰাইজ ভোটৰ ক্ষেত্ৰত সচেতন হৈ আছে। কাজেই এই ক্ষেত্ৰত আগৰ নিচিনা এনেকুৱা স্থিতি নাই যে কিবা কিবি কৈ আৰু আমি ভোট পাম, জলপৰা দি ভোট পাম, এনেকুৱা স্থিতি নাই। কাজেই এই ক্ষেত্ৰত ৰাইজ সচেতন নাগৰিক। ধুবুৰী লোকসভাৰ প্ৰতিগৰাকী, মই ভাবোঁ আজিৰ দিনত প্ৰতিগৰাকী নিৰ্বাচক মণ্ডলী তেওঁলোকৰ বুদ্ধি, তেওঁলোকৰ বিবেকৰ জৰিয়তে জাভেদ ইছলাম ডাঙৰীয়াক হাতীৰ চিনত ভোট দিব। ইতিমধ্যে দেখা গৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ৰকিবুল হুছেইনো কিন্তু ইয়াত কণ্টেষ্টত আছে। কেনেকৈ আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিবলৈ চেষ্টা কৰিব? আৰে কেনেকুৱা মানে আপুনি চাওক, ৰকিবুল হুছেইন ডাঙৰীয়া আছে, ঠিক তেনেকুৱা আজমল শ্বেখ ডাঙৰীয়াও আছে। তেনেকুৱা আমাৰ AGPৰ প্ৰাৰ্থীৰ বাহিৰত আৰু 1 ডজন 12জন 13জনে ইয়াতে প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈ নমিনেশ্যন দিলে। এতিয়া আমাৰ দল ভাৰতীয় জনতা পাৰ্টি বা অগপ, এই দুটা দল ইয়াতে পৰীক্ষিত। কংগ্ৰেছও ভাৰতবৰ্ষত পৰীক্ষা দিলে নহয় তেওঁলোকে। এতিয়া যাৰ কথা আপুনি ক'লে তেওঁতো ইয়াতে মন্ত্ৰীও আছে, আজিৰ দিনত বিধায়ক। তেওঁ মন্ত্ৰী কিমান সবল মন্ত্ৰী কম আপোনালোকে খবৰ ল'লেই গম পাব। এই তেওঁৰ মন্ত্ৰিত্ব কালত সি ফৰেষ্ট মিনিষ্টাৰ আছিল। সি এটা কথা নোকোৱা নাজানা এটা প্ৰাণীয়েতো কথা মানে জংঘলত থকা প্ৰাণীবিলাকে কথা ক'ব নোৱাৰে যে আমাৰ ইমান দুখ হৈছে, কষ্ট হৈছে। সেই গড় ৰক্ষা কৰিব পাৰিছিল নেকি? আপোনালোকৰ জৰিয়তে এনে গম পাইছিলোঁ গোটেই অসমৰ ৰাইজে যে প্ৰতিদিন প্ৰায় পত্ৰিকা খুলিলে এই গড় নিধন আৰু নিধন। এতিয়া কংগ্ৰেছৰ মন্ত্ৰী হিচাপে তেওঁৰ পৰীক্ষা হৈ গ'ল। এটা অবলা প্ৰাণীক সি ৰক্ষা কৰিব পৰা নাই। আমাৰ প্ৰাইড অসমৰ গড়, একশিঙীয়া গড়, সেই আমাৰ সন্মান ৰক্ষা কৰিব পৰা নাই। আৰু ভাৰতীয় জনতা পাৰ্টিৰো পৰীক্ষা হৈ গ'ল। মইতো ফৰেষ্টত আছিলোঁ। যেতিয়া ফৰেষ্টৰ পৰা মই ট্ৰেন্সপৰ্টত আহিলোঁ, আমি প'চিং 0 কৰি আহিছোঁ। আজিৰ দিনত প'চিঙৰ খবৰ আপোনালোকে দিব নোৱাৰে, সেইকাৰণে নোৱাৰে কোচিং নহয়। এতিয়া ভাৰতীয় জনতা পাৰ্টি পৰীক্ষাত আপোনালোকেই কিমান নম্বৰ দিব আৰু তেওঁক কিমান নম্বৰ দিব, এইটো আপোনালোকে দিয়ক আৰু ৰাইজেও দিব। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? এতিয়া নিৰ্বাচন হোৱা নাই, কিন্তু আপোনাক এই কথা, নিৰ্বাচন 7 তাৰিখ হ'ব, আপোনালোকে জানেই, আমিও জানো। এতিয়া 7 তাৰিখৰ পাছতে এটা কথা এই মুহূৰ্তত ক'ব পাৰোঁ, নম্বৰ 1ত আমাৰ জাভেদ ইছলাম ডাঙৰীয়া থাকিব, আৰু 7 তাৰিখৰ পাছতে আমি ক'ব পাৰোঁ কাৰ লগতে প্ৰতিদ্বন্দ্বিতা। সংখ্যালঘু এই অধ্যুষিত অঞ্চলত সংখ্যাগৰিষ্ঠ তেওঁলোক, যিহেতু সংখ্যালঘু আকৰ্ষিত কৰিবলৈ যিহেতু বিজেপি বহু ধৰণৰ প্ৰচাৰ চলাইছে, ধুবুৰীত কিবা ব্যতিক্ৰম থাকিব যিহেতু আমি ভোটৰ ক্ষেত্ৰত কেতিয়াও ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটে সংখ্যালঘু সংখ্যাগুৰু আমি চিন্তা নকৰোঁ। ভোটাৰ্ছৰ এটাই চিনাকি, সি নিৰ্বাচক, সি ভোটাৰ্ছ। ইয়াতে জাতি ধৰ্ম সমাজ এইবিলাক নাই। আৰু আমাৰ পাৰ্টিৰ এটাই চিনাকি, মোদীজীয়ে কৈছে সবকা সাথ সবকা বিকাশ, সবকা প্ৰয়াস সবকা বিশ্বাস। আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিছে 10 বছৰৰ কাৰ্যকালত আমি ভাৰতবৰ্ষৰ প্ৰতিজন মানুহ, প্ৰতি ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে আমি কাম কৰিছোঁ। সকলো সম্প্ৰদায়ৰ কাৰণে, সকলো ধৰ্মেৰ কাৰণে আমি এই ৰাষ্ট্ৰ নিৰ্মাণৰ হকে শৌচালয়ৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান 3লৈকে আমি কাম কৰিছোঁ। কাজে এই ক্ষেত্ৰত আমি সংখ্যালঘুও ভবা নাই, সংখ্যাগুৰুও ভবা নাই। আমি যোগ্যতাৰ নিৰিখত আমি ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁলোকে আমাৰ জাভেদ ইছলাম ডাঙৰীয়াক যাতে নিৰ্বাচিত কৰি পাৰ্লামেণ্টত পঠায়। অসমত 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ব আৰু 14টা সমষ্টি লোকসভা সমষ্টিত আপোনালোকে চৰকাৰে যিহেতু মন্ত্ৰী আছে অসম চৰকাৰত, সেইখন এখন লাভ কৰিব। আৰু আপুনিও যিহেতু এজন বিজেপিৰ মনোনীত প্ৰাৰ্থী শিলচৰ সমষ্টিত, আপুনি কেনেকুৱা দেখিছে নিশ্চয়? চাওক, কথাটো হ'ল আমাৰ
নিশ্চিতভাৱে আপুনি মন্ত্ৰী মোক কৈছে, মই মন্ত্ৰী আছোঁ। আমাৰ মন্ত্ৰীসভাৰ যিজন মুখীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ, তেওঁ নিজে কৈছে আমাৰ 14খনৰ কেইখন আসন আমি পাম। শিলচাৰে কথা আপুনি সুধিছে, শিলচাৰত কিমান লাখৰ ব্যৱধানত আমি জিতিম, তেওঁ নিজে কৈছে। কাজে এই ক্ষেত্ৰত আমি আকৌ আপোনাক সংখ্যা তত্ত্ব দি লাভ নাই। যোৱাকালি যদি আপোনালোকে দেখিছে নিউজ 18ত আমাৰ অমিত শ্বাহজীয়ে অসমৰ সম্পৰ্কে কৈছে কিমান চিট আমি পাম, আপোনালোকৰ জৰিয়তে কৈছে। কাজেই য'ত অমিত শ্বাহজীয়ে কৈছে, য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, আকৌ আমি ইয়াতে আৰু কিয় ৰং লগাব লাগে? তেওঁলোকে যিটো কৈছে ইয়াতে অক্ষৰে অক্ষৰে পালন হ'ব, 100% হ'ব। এই কথাটো আপোনাক ক'ব।